ঠিকাদাৰৰ ময়মতালিৰ বাবেই এতিয়া পণবন্দী বাক্সাৰ ৰৌমাৰী অঞ্চলৰ কৃষক ৰাইজ। দুবছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল ৰৌমাৰী লক্ষ্মী নদী চুইচ গেট আৰু পানী যোগানৰ নলা, যাৰ বাবে কৃষি পথাৰত এটুপি পানীৰ বাবে কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। উল্লেখ্য যে বৃহত্তৰ ৰৌমাৰী অঞ্চলৰ খেতিপথাৰসমূহত পানী যোগানৰ বাবে দুবছৰ পূৰ্বে প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এটি চুইচ গেটৰ লগতে নলা নিৰ্মাণ আঁচনিৰ। পিছে দুবছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল আঁচনিখনৰ কাম। স্লুইচ গেট নিৰ্মাণৰ সময়ৰে পৰা অঞ্চলটোৰ কৃষি পথাৰত পানী যোগানৰ একমাত্ৰ খুঁটিটো বান্ধি তাৰ কাষেৰেই নিৰ্মাণ আৰম্ভ কৰিছিল স্লুইচ গেট আৰু পানী যোগানৰ নলা। কিন্তু সেই কামসমূহ সম্পূৰ্ণ নোহোৱাত পানী লাভৰ পৰা বঞ্চিত হৈছে কৃষকসকল। আনকি আঁচনিখনৰ নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে। নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই নলাৰ বেৰত মেলিছে ফাট, আনহাতে খহনীয়াৰ সৃষ্টি হৈছে নলাৰ দুয়োকাষে। স্থানীয় কৃষকসকলে অতি শীঘ্ৰে আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে। এজন খেতিয়ক লগ হওঁ, মোৰ নাম শ্ৰী নগেন চন্দ্ৰ দাস। এই চুইচ গেটৰ কামখিনি যোৱাবাৰে আৰম্ভ হৈছিলে, মানে দুবছৰ চলিল, কিন্তু যোৱাবাৰ কাম কৰি মানে বাৰিষা পোৱাৰ কাৰণে তেওঁলোক গুচি গ'লগৈ। এইবাৰ বাৰিষা গৈ খৰালি মাহ আহিল, সিহঁতৰ মানে ভেকভাওনাৰ কামখিনি মানে দুজনমান আহে মিস্ত্ৰী আৰু গুচি যায়, আকৌ দুজনমান আহে গুচি যায়, মানে দুদিন কৰে, সেনেকৈ মানে কামখিনি সম্পূৰ্ণ হোৱা নাই আৰু এতিয়ালৈকে। এতিয়াতো খেতিৰ সময়, মানে পথাৰবিলাক মানে পকা চাপৰাৰ দৰে ভয় আছে। চেনেলৰ কামখিনিও মানে সম্পূৰ্ণ হওঁ অৱস্থা, কিন্তু সিহঁতৰ এই যিটো ছাইডেদি কাটি দিয়া পানী, মানে যিটো গৈছিল ছাইডৰ পানী যোৱাৰ কাৰণে কাটি সেইবিলাক ফুটা নাই কাৰণে চেনেলৰ কামখিনিও কৰিব পৰা নাই। বাকী চেনেলখিনি যিখিনি কৰিছেও তাৰো মানে আধা ফাটি যোৱা অৱস্থা হৈ আছে। উল্টা খুন্দাই মানে দিলেই বৰষুণ পৰিলে বোধহয় বাগৰি পৰিব। এতিয়া খুব সোনকালে এই চুইচ গেটৰ কামখিনি কৰি মাটি চাটি পুতি দিলে ৰাইজৰ মানে উপকৃত হ'ব। এইখিনি আমি বিচাৰোঁ সোনকালে হোৱাটো। ঠিকাদাৰ গুৱাহাটীৰ বুলি জানো, কিন্তু নামটো আমি আৰু সেনেকৈ নাশুনো। মানুহ আছে গাঁৱৰ লাগি থাকে, সেইকেইটা নাই। কামখিনি অসম্পূৰ্ণ হৈ আছে, হোৱা নাই। মানুহখিনিও মানে ঠিকাদাৰ কি মানুহ পঠায়, মানুহ চেঞ্জ হৈ থাকে। জানিব পৰা মতে এতিয়া আমি তেনেকৈ অহা নাই ময়ো, কিন্তু মাজতে কেতিয়াবা বন্ধ কৰা বুলি শুনো। সেই মাটি শিল বালি এনেই লগ লাগি থকা সেইবিলাকে ঢালাই কৰে, কেতিয়াবা বন্ধ কৰি দিয়ে, ইঞ্জিনিয়াৰে আহি আকৌ চলে। চিমেণ্টটো বা কি চিমেণ্ট ব্যৱহাৰ কৰিলে এতিয়া গাঁৱৰ মানুহখিনি গম পাব, যিকেইটা কাম কাজ কৰি আছিলে। বিন্দাস ৰৌমাৰী গাঁৱৰ আমাৰ ইয়াত এটা চুইচ গেট হৈছিল, 2 বছৰে হ'ল, কামটো সম্পূৰ্ণ হোৱা নাই। আমি জানিব পৰা মতে আনুমানিক 9-10 কোটি টকাৰ হেৰি আছিল, কাম আছিল। পিছত সেই কামটো এতিয়ালৈকে বন্ধ হৈ আছে, কমপ্লিট হোৱা নাই। আৰু এতিয়া আমাৰ কি হৈছে, তাৰমানে যিটো কেনেলৰ পানীটো ঘূৰাই খেদাইছিল, তাৰ ওচৰেদি আমাৰ কেনেলটো বনোৱা গৈছে। এতিয়া উল্টা খুন্দা দি এই কেনেলটো এতিয়া আমাৰ অৱস্থাৰ তথৈবচ। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে আমি কামখিনি সম্পূৰ্ণ কৰাৰ কাৰণে অনুৰোধ জনাম। এতিয়াতো আমাৰ বহুত অসুবিধা হৈছে, এতিয়া পানীৰ কাৰণে বহুত অসুবিধা হৈ আছে, যোৱা অহাৰ কাৰণে। 500 মান পৰিয়ালৰ ইয়াত পানী পাব, 500-600 ভিতৰত হ'ব। কেনেলৰ কামটো আমাৰ সম্পূৰ্ণ হৈছিলে, বান্ধটো নোহোৱাৰ কাৰণে আমাৰ এতিয়া হেৰি হৈ আছে, যাতায়াতৰ কাৰণে অসুবিধা হৈ আছে। মোটামুটি এই আমাৰ এইটো যিটো পানী ঘূৰাইছিল সিহঁতে, সেই পানী ঘূৰাৰ ডংটো পুতবা লাগে, পুতি আৰু মুখখন খুলি দিব লাগে। তাৰমানে গেটবিলাক সম্পূৰ্ণ হোৱা নাই, তাৰমানে তথাপিতো আগবাঢ়িছে গেটৰ কামটো। কি কাৰণত কৰা নাই আপোনালোকে ঠিকাদাৰক সুধিছিল নে? আমি সেইটো ঠিকাদাৰক আমি দেখাই নাপাওঁ, না কেতিয়া আহে কেতিয়া নাহে গমেই নাপাওঁ। এই 2 বছৰ মানৰ পৰা হ'ল বন্ধ হৈ থকা। কমপ্লিটলি বন্ধ হৈ আছে। এতিয়া এইবাৰেই বন্ধ হৈছে কামটো। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।